Hello everyone. ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি 1 ডিচেম্বৰ 2025। এই ভিডিঅ'টোত আমি আজিৰ দিনটোৰ ডেইলি কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাশ্যন কৰিব খুজিম, যোনখিনি নেকি আছাম ট্ৰিবিউন বা চেণ্টিনেল আমি পাইছোঁ। আৰু তাৰ লগতে তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ দি আপকামিং কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ' আৰু ডিফাৰেণ্ট আদাৰ টপিকছত যিমানখিনি আমি ভিডিঅ' আনিম। অ'কে, এই গোটেই কাৰেণ্ট এফেয়াৰখিনি তোমালোকৰ APSC হওক বা আমাৰ যিমানবিলাক ডিফাৰেণ্ট কম্পিটিটিভ এক্সামিনেশ্যনছ আছে অসম গভৰ্ণমেণ্টৰ, সেইখিনিৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। লগতে আমাৰ টেলিগ্ৰাম চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা এই গোটেই ডিছকাশ্যনটোৰ PDF-খিনি ডাউনলোড কৰিবৰ কাৰণে, যাৰ নেকি মই লিংক ডেছক্ৰিপশ্যন বক্সত দি থৈ দিছোঁ। অ'কে, চ' আজি ভিডিঅ'টো আমি ইয়াতে আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে চাইক্ল'ন ডিটুৱা। চ' এইখিনি আমাৰ ইম্পৰ্টেণ্ট ফ্ৰম দি জিঅ'গ্ৰাফি পইণ্ট অফ ভিউ, আমাৰ যিকোনো এক্সামিনেশ্যনৰ কাৰণে APSC হওক বা ডিফাৰেণ্ট এক্সামিনেশ্যন হওক। ঠিক আছে, চ' জিঅ'গ্ৰাফি টপিকটো যদি আমি চাওঁ, যদি মেইনছৰ টপিকখিনিয়ে যদি চাওঁ APSC, তাতে তোমালোকে চাবা চাইক্ল'ন GS1 পেপাৰত, যোনখন আমাৰ মেইনছৰ GS1 পেপাৰত আছে, ডিজাষ্টাৰ হিচাপে ডাইৰেক্টলি মেনশ্যন আছে। অ'কে, চ' সেইকাৰণে খুবেই গুৰুত্বপূৰ্ণ। আৰু তাৰ লগতে আমাৰ MCQ এক্সাম হ'ব পাৰে বা ADRE হওক বা আমাৰ ডিফাৰেণ্ট যিমানবিলাক বাকী এক্সাম আছে, তাতে তোমালোকৰ ডাইৰেক্টলি সুধিব পাৰে যে চাইক্ল'ন ডিটুৱা ৰিচেণ্টলি চিন ইন দ্য নিউজ, চিন ইন হুইচ অফ দি ফলোয়িং কাণ্ট্ৰি। অ'কে, সেনেকৈ সুধিব পাৰে। চ' টপিকটোত কি আছে যে শ্ৰীলংকা ইজ কণ্টিনিউইং এ লাৰ্জ স্কেল ৰিলিফ এণ্ড ৰেস্কিউ অপাৰেশ্যন আফটাৰ দি catastrophic floods and landslide caused by the cyclone ডিটুৱা। চ' এই গোটেই ষ্টেটমেণ্টটো আমি গম পাইছোঁ যে চাইক্ল'ন ডিটুৱা ক'ত হিট কৰিছে, শ্ৰীলংকাত হিট কৰিছে আহি। ঠিক আছে, চ' ভাৰতৰ বহুত বেছি প্ৰক্সিমিটিত পৰিছে ছাদাৰ্ণ ৰিজনৰ। চ' তাৰ কাৰণে কি হয়, ইণ্ডিয়ান জিঅ'গ্ৰাফিটো এই গোটেই চাইক্ল'নটো আহি কিনে হিট কৰাৰ এটা চান্সেছ থাকি যায়। অ'কে, চ' এইখিনিয়ে ইম্পৰ্টেণ্ট আছিলে আমাৰ এক্সামিনেশ্যন পইণ্ট অফ ভিউৰ পৰা। এতিয়া 200 পিপল হেজ বিন কিল চ' ফাৰ, এইখিনি আমাৰ এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয়। ৰাইট, নো বডি ইজ গোয়িং টু আস্ক ইউ দিছ থিং। কোনো নুসুধে তোমাক কেইজন মানুহ ঢুকালে। জাষ্ট আমি এইখিনি এইকাৰণে দিছোঁ যাতে তোমালোকে গম পোৱা চাইক্ল'নটোৰ মেগনিটিউড কিমান আছিলে বা তাৰে ডিভাষ্টেটিং পাৱাৰ কিমান আছিলে। হাউ চাইক্ল'ন ইজ ভেৰি মাছ এফেক্টিভ এজ এ ডিজাষ্টাৰ। ঠিক আছে, ৰাইট। অ'কে, একৰ্ডিং টু দি ডিজাষ্টাৰ মেনেজমেণ্ট চেণ্টাৰ। তাৰ লগতে ইণ্ডিয়া ইজ প্ৰভাইডিং এছিষ্টেণ্ট ফৰ ৰেস্কিউ এণ্ড ৰিলিফ অপাৰেশ্যনছ। অ'কে, এতিয়া ইণ্ডিয়াই যেতিয়া এছিষ্টেঞ্চ আৰু ৰিলিফ অপাৰেশ্যনছৰ কাৰণে যেতিয়া যায়, তেতিয়া ইণ্ডিয়াৰ পৰা কোনে ইয়াতে যায়, ইণ্ডিয়াক নমিনেট বা ইয়াতে ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে। ৰাইট, চ' ক'ৰ পৰা যাব, পাৰ্চনেল ফ্ৰম দি ইণ্ডিয়াছ নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চ, যোনটো আমি কি বুলি কওঁ ইয়াতে চমুকৈ NDRF বুলি কওঁ। ঠিক আছে, তোমালোকে চাবা আমাৰ যিমানবিলাক ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যোনখন চিলেবাছ হয়, ৰাইট, তোমালোকে তাতে চাবা ডাইৰেক্টলি মেনশ্যন আছে ডিজাষ্টাৰ মেনেজমেণ্টৰ টপিকটো। অ'কে, চ' তাৰ পৰা ইম্পৰ্টেণ্ট হ'ব পাৰে ইয়াতে নেশ্যনেল ডিজাষ্টাৰ ৰেছপন্স ফ'ৰ্চটো। আৰু ইয়াতে কোন গৈছে, আমাৰ ইণ্ডিয়ান এয়াৰফ'ৰ্চ গৈছে আৰু হেল্পিং দি শ্ৰীলংকান অথৰিটিজ এজ ৱেল। অ'কে, চ' ইয়াতে মই চমুকৈ এটা MCQ দিছোঁ যে হুইচ ইণ্ডিয়ান এজেঞ্চিজ আৰ প্ৰভাইডিং এছিষ্টেঞ্চ টু দি শ্ৰীলংকা ইন ইটছ অনগয়িং ৰিলিফ এণ্ড ৰেস্কিউ অপাৰেশ্যনছ আফটাৰ দি চাইক্ল'ন ডিটুৱা। অ'কে, চ' ইয়াতে কোন গৈছে, আমাৰ NDRF এণ্ড দি ইণ্ডিয়ান এয়াৰফ'ৰ্চ। চ' B ইজ দি কাৰেক্ট আনচাৰ হিয়াৰ। ঠিক আছে, চ' তাৰপিছত আহে টপিক নম্বৰ 2, ডেট ইজ দি ৱৰ্ল্ড এইডছ ডে। যিহেতু আজি ডিচেম্বৰ 1। অ'কে, চ' আজি আমি কি পালন কৰোঁ, ৰাইট, ডিচেম্বৰ 1 তাৰিখে আমি ৱৰ্ল্ড এইডছ ডে পালন কৰোঁ। চ' ইয়াতে আমাৰ এটা ইম্পৰ্টেণ্ট আৰ্টিকেল এটা আহিছিলে, বাট ইমান বেছি আমি ডেফটত নাযাওঁ, কাৰণ আমাৰ এক্সামৰ পইণ্ট অফ ভিউৰ পৰা ইমান বেছি দৰকাৰ নহয়। ঠিক আছে, অ'কে, মেক্স টু মেক্স তোমালোকক যদি কুৱেশ্যন সোধে, মেইনছত এটা কুৱেশ্যন তাকো 10 বা 15 মাৰ্কৰ এটা সুধিব পাৰে। অ'কে, তাৰ কাৰণে অলপমান তোমালোকে মেটেৰিয়েল ৰেডি কৰিলেই হৈ যায়। চ' ইমান বেছি ডেফটত আমি আৰ্টিকেল আহিছে কাৰণে পঢ়িব দৰকাৰ নাই। ঠিক আছে, জাষ্ট ইমানখিনি জানিলেই হ'ল যে ডিচেম্বৰ 1 তাৰিখে আমাৰ ৱৰ্ল্ড এইডছ ডে আছে, ডেটছ ইনাফ। আৰু বহুত বেছি যদি ষ্টেটমেণ্ট বেছ কুৱেশ্যনত সোমাই যায়, বিলিভ মি, সকলোৱে কৰিব নোৱাৰে তেতিয়া। ঠিক আছে, চ' ৱৰ্ল্ড এইডছ ডে ইজ অবজাৰ্ভড অন 1st of December চিন্স 1988। অ'কে, 1988ৰ পৰা এতিয়ালৈকে ৱৰ্ল্ড এইডছ ডে আমাৰ পালন কৰিছে। চ' ৱৰ্ল্ড এইডছ ডে 2025ৰ ইয়াতে থিমটো কি হয়, অভাৰকামিং ডিষ্ট্ৰাপশ্যন ট্ৰান্সফৰ্মিং দি এইডছ ৰেছপন্স। অ'কে, চ' এইটো তোমালোকে কি কৰি ল'বা, মেমৰাইজ কৰি ল'বা পাৰিলে। ঠিক আছে, কুৱেশ্যন অহাৰ চান্সেছ ভেৰি মিনিমেল। অ'কে, তাৰপিছত কি আছে, ইণ্ডিয়া ইজ এবাউট এৰাউণ্ড 25.44 লাখ পিপল লিভিং ইন দি HIV বা PLHIV বুলি কোৱা হয়, হুইচ ইজ দি থাৰ্ড লাৰ্জেষ্ট গ্ল'বেলি। চ' থাৰ্ড লাৰ্জেষ্ট যোনটো HIV AIDS-ৰ দ্বাৰা যোনটো ইনফেক্টেড পপুলেশ্যন আছে, সেইটো ক'ত আছে, আমাৰ ভাৰতত আছে। ৰাইট, সেই বস্তুটোৱে এই আৰ্টিকেলটো ইয়াতে ডিফাইন কৰিব খুজিছে। অ'কে, ৰাইট, চ' আজিৰ লেকচাৰটোত ইমানখিনি আছিলে। আই বিলিভ তোমালোকৰ কৰি কিনে ভাল লাগিল গোটেই ক্লাছটো এটেণ্ড।
ৰাইট এই গোটেই ডিছকাশ্যনৰ PDF টোৰ কাৰণে তোমালোকে এই QR কোডটো স্কেন কৰি কিনে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা আৰু তাৰ লগতে এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিব পাৰা ফৰ দি ফিউচাৰ ভিডিঅ'ছ এণ্ড দি গুড কোৱালিটি ষ্টাডি মেটেৰিয়েলছ থেংক ইউ এভৰিৱান হেভ এ গুড ডে